नमस्कार, आप देख रहे हैं ओपन बुक भारत। बाढ़ प्रभावित मस्जिदों को भी सहायता देने की मांग जाति संग्रामी असम की। हाल ही में राज्य में बाढ़ से क्षतिग्रस्त प्रत्येक नामघर को 1.5 लाख रुपए की अनुदान राशि घोषित की गई थी। मुख्यमंत्री महोदय ने सरकार के इस कदम का स्वागत किया। जाति संग्रामी असम संगठन ने लेकिन इसके समांतरण मुख्यमंत्री से विशेष अपील की। संगठन के नेता ने बाढ़ में केवल नामघर की क्षतिग्रस्त नहीं हुए, कई मस्जिदें भी बाढ़ की चपेट में आकर क्षतिग्रस्त हुई हैं। मुख्यमंत्री महोदय केवल एक धर्म के नहीं, हिंदू, मुसलमान, ईसाई सभी के मुख्यमंत्री हैं। इसलिए नामघरों की तरह ही बाढ़ प्रभावित मस्जिदों को भी समान रूप से आर्थिक सहायता प्रदान करने की व्यवस्था करनी चाहिए। संगठन के नेता ने कहा कि बाढ़ की इस आपदा के समय पूरे असम की जनता ने धर्म जाति की परवाह किए बिना एक दूसरे की मदद की है। हिंदू मुसलमानों ने एक दूसरे के घरों में तथा मस्जिदों में भी शरण लेकर सद्भाव का अनूठा उदाहरण पेश किया। इसलिए इस संकट के समय में धर्म का भेदभाव किए बिना बाढ़ में क्षतिग्रस्त नामघर, मस्जिद, गिरजाघर आदि सभी धार्मिक संस्थानों को सरकारी सहायता प्रदान करने के लिए मुख्यमंत्री महोदय से अनुरोध करता है जाति संग्रामी असम। हिंदू मानुहे रांधिছে मुसलमाने खाइছে, मुसलमाने रांधिছে हिंदुए खाइছে, हिंदू मानुहे ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে মুখ্যমন্ত্ৰী মহোদয়, শিৱসাগৰ জিলাৰ সন্তগত এটা মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। গতিকে এই দুৰ্যোগৰ সময়ত আপুনি ধৰ্মৰ বিচাৰ নকৰি সকলো মানুহক কি লাগে, সকলো ধৰ্মৰ নামঘৰে হওক, গীৰ্জাই হওক, আপোনাৰ মছজিদে হওক, যিবোৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো অনুষ্ঠানত আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে আপোনাক অনুৰোধ কৰিছো। মাৰিলেও মাৰিব, আমাক জেললৈ পঠিয়ালেও পঠিয়াব, উই ডোন্ট কেয়াৰ। এই বিজেপি চৰকাৰখন হৈছে বিশ্বাসঘাতক, প্ৰতাৰক আৰু ঠগবাজ। এনেকুৱা ধৰণৰ কিন্তু বিজেপি দলৰ দৰে বিশ্বাসঘাতক নিৰ্ণয় গাড়ী মটৰ কিনিছে, ঘৰ বনাইছে, মন্ত্ৰী বিধায়কৰ দৰে কমিশ্যন লৈ গাড়ী কিনা নাই। পুনৰ কৈছো, মন্ত্ৰী বিধায়কৰ দৰে কমিশ্যন লৈ গাড়ী কিনা নাই। গতিকে ইয়াৰ ক্ষতিপূৰণ কোনে দিব? আমাক উত্তৰ লাগে। চৰাইদেউ শিৱসাগৰত হোৱা মহাপ্ৰলয়ৰ কাৰণ কি? আমাক উত্তৰ লাগে। কি কাৰণে অবৈধ কয়লা খনন, অবৈধ শিল খননৰ কথা চৰকাৰে গম পোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে? কোনে এটা বদমাছ বিধায়ক যিকেইটাই শিলৰ চিণ্ডিকেট, কয়লা চিণ্ডিকেট চলোৱাৰ ফলত 100 লাখতকৈ অধিক মানুহ আমি হেৰুৱাবলগীয়া হ'ল, হাজাৰ হাজাৰ মানুহৰ আজি জীৱন ধ্বংস হ'ল। আমাক উত্তৰ লাগে, আমাক উত্তৰ লাগে। আমাৰ ওচৰলৈ ইতিমধ্যে তথ্য আহি আছে। এইকেইটা বদমাছ, দগাবাজ, জাতিদ্ৰোহী বিধায়কক আমি স্পষ্টকৈ কৈছো, ৰাজহুৱাকৈ আমি কিন্তু অপদস্থ কৰিম। আমি জাতীয় সংগ্ৰামী অসমে চিণ্ডিকেটৰ লগত জড়িত হৈ থকা এইকেইটা বদমাছ বিধায়কক কিন্তু আমি ৰাজহুৱাকৈ আমি কিন্তু অপদস্থ কৰিম। অসমীয়া মানুহৰ জীৱনৰ লগত হেতালি খেলিব। আমি কি মনে মনে বহি থাকিম? আমি কি মনে মনে বহি থাকিম? স্পষ্টকৈ কৈছো, আজিৰ তাৰিখৰ পৰা এখনো কিন্তু কয়লা ভৰ্তি তাক পাৰ হ'ব নোৱাৰে। এখনো কয়লা ভৰ্তি তাক আমি পাৰ হ'বলৈ নিদিওঁ। এখনো শিল ভৰ্তি তাক আমি পাৰ হ'বলৈ নিদিওঁ। প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব। প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব। তহঁতি কয়লা খনন কৰিবি আৰু তহঁতৰ কাৰণে আমাৰ অসমীয়া মানুহ মৰিব, আমি চাই থাকিম। ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই বানপানী কি কাৰণে হৈছে ইয়াৰ ওপৰত বিশেষজ্ঞ কমিটি আনি মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে দাবী উত্থাপন কৰিছো। আমি পুনৰ কৈছো, আমি 20 লাখ টকা আৰু বানপানী ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক 10 লাখ টকা দিব লাগিব। অন্যথা আমি জাতীয় সংগ্ৰামী অসমে অসমৰ ৰাইজৰ লগত আমি ৰাজপথত আন্দোলনত নামিম। আমাক যদি কোনোবাই মাৰেও মাৰিব, কোনোবাই জেললৈ পঠিয়ালেও পঠিয়াব, স্পষ্ট কথা। উই ডোন্ট কেয়াৰ। আমাৰ অসমৰ অসমীয়া মানুহ, শিৱসাগৰ জিলাৰ খিলঞ্জীয়া মানুহ, চৰাইদেউ জিলাৰ খিলঞ্জীয়া মানুহ এই ধৰণে বানত পৰিব। আমি কি চাই থাকিম নেকি? আমি কি চাই থাকিম নেকি? স্পষ্ট কথা পুনৰবাৰ কৈছো, এই ঘটনাৰ উচিত তদন্ত হ'ব লাগিব। আৰু এটা কথা আমি ক'ব বিচাৰিছো, নিৰ্বাচনৰ আগত ঘনে ঘনে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ এতিয়া খবৰ কি কাৰণে নাই? খবৰ কি কাৰণে নাই? নিৰ্বাচনৰ আগত চলাহী কথা কৈ অসমৰ মানুহৰ ভোট লৈ এতিয়া কেৱল মাত্ৰ অসমৰ সম্পদ লুণ্ঠন কৰাত ব্যস্ত। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুধিব বিচাৰিছো, কিমান টন আৰু
অসমীয়া মানুহ মৰিলে ছিজন আহি আছে এইবাৰ যদি কেনেবাকৈ অবৈধ কয়লা খনন কৰিবলৈ হয় অবৈধ শিল খনন কৰিবলৈ হয় স্পষ্টকে কৈছো গাড়ী ভাঙি দিয়া হ'ব প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই কিন্তু আঁঠুকাই থোৱা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব স্পষ্ট কথা